প্ৰমোদ বড়োৰ ছুইজাৰলেণ্ডত দেখা গ'ল বাঁহৰ দলং। প্ৰতিশ্ৰুতি দিছিলে কি, পৰিৱৰ্তন হৈছে কি? সমাগত বিটিচি নিৰ্বাচন আৰু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত সমস্যাই নেৰা হৈছে হৰিশিঙা সমষ্টিৰ পাৰিষদ সঞ্জয় স্বৰ্গীয়াৰীক। কিন্তু কিয় নিৰ্বাচনৰ সময়ত যে প্ৰতিশ্ৰুতি মতে কৰিব নোৱাৰিলে কোনো কাম, যাৰ ফলত ক্ষোভিত হৈছে হৰিশিঙা সমষ্টিৰ ৰাইজ। লগতে প্ৰমোদ বড়োৱে বিটিআৰক ছুইজাৰলেণ্ডত পৰিৱৰ্তন কৰিব বুলি দিছিল প্ৰতিশ্ৰুতি, কিন্তু আজিলৈ নহল কোনো ধৰণৰ পৰিৱৰ্তন। বাঁহৰ দলঙে জ্বলা কলা খুৱাইছে হৰিশিঙা সমষ্টিৰ অন্তৰ্গত ৰাণীপুখুৰী জাৰগাঁওবাসী ৰাইজক। বহুদিনীয়া পুৰণি সমস্যা আজিলৈ সমাধান কৰিব নোৱাৰিলে কোনো চৰকাৰে, যাৰ ফলত ক্ষোভিত জনসাধাৰণ ওলাই আহিল প্ৰতিবাদ কৰিবলৈ। লগতে সেই অঞ্চলৰ ৰাইজে জানিবলৈ দিয়ে যে নিৰ্বাচনৰ পূৰ্বে দলংখনৰ নিৰ্মাণ কাৰ্য দেখা নাপালে সামূহিকভাৱে ভোট বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিব ৰাণীপুখুৰী জাৰগাঁওবাসী ৰাইজে। আমাৰ সৈতে নেমচু ওদালগুৰি জিলাৰ বিটিআৰ সমিতিৰ সভাপতিৰ মন্তব্য আছে, আমি শুনাই ল'ব বিচাৰিছোঁ। তাক লৈ আমাৰ ৰাইজৰ লগত আমি নেমচু উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচু ওদালগুৰি জিলা সমিতিৰ এটা সজাতি দল আহিছিলোঁ আৰু ৰাইজৰ লগত এটা আমি মানে আলোচনাৰ মৰ্মে বহিছিলোঁ। তাৰপিছত ৰাইজৰ লগত কিছুমান সিদ্ধান্ত আমি লোৱা হৈছে। যিয়ে নহওক আপোনালোকে চাইছে যে আমাৰ যিটো দলং আছে, এই দলংটোৰ আজি 2003 পৰাই ৰাইজে ইয়াৰ ওপৰত বিভিন্ন ধৰণৰ স্মাৰকপত্ৰ প্ৰদান কৰিছে, যদিও কোনো চৰকাৰে ইয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰা নাই। বিগত যিহেতু আমাৰ পাৰিষদীয় মানে ইলেকশ্যনত সঞ্জয় স্বৰ্গীয়াৰী ডাঙৰীয়া নিজৰ ইস্তিহাৰত লিপিবদ্ধ কৰা আছিল যে তেওঁ যদি ইলেকশ্যনত জয়ী হয় তাৰপিছত পৰিপ্ৰেক্ষিতত তেওঁ এই দলঙৰ যিটো ততাতৈয়াকৈ নিৰ্মাণ কাৰ্য কৰিব, কিন্তু তেওঁৰ ইস্তিহাৰ হিচাপে থাকিল, তেওঁৰ কাৰ্যক্ষেত্ৰত লিপিবদ্ধ নহ'ল। গতিকে এই দলঙত নিতৌ 2000তকৈ অধিক জনগণ ৰাইজ তথা ষ্টুডেণ্ট ইয়াতে অহা যোৱা কৰে। তেওঁলোকৰ অহা যোৱাৰ ক্ষেত্ৰত বহুতো ব্যাঘাতি জন্মাইছে আৰু বহুতো ইয়াতে এক্সিডেণ্ট হৈছে। ইয়াৰ ক্ষেত্ৰত বহুতো মানুহ পৰি ভৰি হাত ভাঙিছে, আমি তেনেকুৱা তথ্য আমাৰ হাতত আছে। গতিকে ৰাইজে ক্ষোভিত হৈছে আৰু এই অঞ্চলত অকল এই দলং বুলিয়েই নহয়, এই যিটো ৰাণীপুখুৰী ফুলাবাৰী আদি কৰি 5খন গাঁৱৰ মানুহ ইয়াতে আপ ডাউন কৰে, তেওঁলোকৰ যাতায়াত ক্ষেত্ৰত অসুবিধা হয়। আৰু এই অঞ্চলত এটা যদি মানুহ এটা বেমাৰ হোৱাৰ পিছত যদি যাতায়াতৰ ক্ষেত্ৰত কোনো এটা এম্বুলেঞ্চ অহাৰ সুবিধা নাই। লগতে মানুহ যদি এটা চিৰিয়াছ বেমাৰী হ'লে মানুহ মৃত্যুবৰণ কৰিলে যেনেকৈ চাঙত মানুহক লৈ যায়, ঠিক তেনেকৈ মানুহক পাৰ কৰিব লাগে। গতিকে উন্নয়নৰ যদি বিটিচিৰ ভিতৰত আটাইতকৈ মানে উন্নয়নৰ ক্ষেত্ৰত মানে পলুঙা উন্নয়ন হৈছে, যদি বেয়া উন্নয়ন হৈছে যদি ইয়াতে হৈছে, কোনো উন্নয়ন হোৱা নাই। উন্নয়নৰ ক্ষেত্ৰত মানে যি মানে সঞ্জয় স্বৰ্গীয়াৰে মানে উন্নয়নৰ ফাটাটোল বজাই আছে। আৰু ইয়াতে জনপ্ৰতিনিধি আছে, জনপ্ৰতিনিধিসকলে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আহি এওঁলোকে ভোট লাগে মানুহক ভোট বেংক হিচাপে ব্যৱহাৰ কৰে। এই ৰাইজক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি তেওঁলোকৰ যিটো প্ৰতিশ্ৰুতি দিয়ে, প্ৰতিশ্ৰুতিত কেতিয়াও তেওঁলোকে কাৰ্যকৰী ক্ষেত্ৰত নকৰে। সেই ক্ষেত্ৰত ৰাইজে এটা সিদ্ধান্ত লৈছে, যদি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এই যিহেতু দলঙৰ যদি কোনো নিৰ্মাণ কাৰ্যত কোনো অগ্ৰগতি নেদেখে তেতিয়াহ'লে তেওঁলোকে সামূহিকভাৱে এই অঞ্চলৰ 2000তকৈ অধিক লোকে ভোট বৰ্জন কৰিবলৈ সিদ্ধান্ত লৈছে। আৰু সেই সিদ্ধান্তত আমি নেমচুৱে তেওঁলোক সদায় জনাইছোঁ আৰু আমি তেওঁলোকৰ আছোঁ। গতিকে ৰাইজে ক্ষোভিত হৈছে, কিয়নো ভোট বেংক হিচাপে কিমান ব্যৱহাৰ হ'ব। গতিকে ৰাইজে এইবাৰ কাকো নিজৰ ভোটটো বেংক হিচাপে ব্যৱহাৰ কৰিবলৈ নিদিয়ে।